ৰাজীৱ শদিয়াৰ বাসগৃহত উপস্থিত ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ। হয়, আপোনালোকক আমি দৃশ্য দেখাই আছো, চাওক। ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই ৰাজীৱ শদিয়া বাসগৃহত উপস্থিত হৈছে আৰু ৰাজীৱ শদিয়াৰ বাসগৃহত উপস্থিত হৈ ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই তেখেতৰ পৰিয়ালৰ খা খবৰ লৈছে আৰু গণশিল্পী ৰাজীৱ শদিয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু তেখেতৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লগত কথা পাতিছে। চাওক, আপোনালোকক আমি দৃশ্যসমূহ দেখাই আছো। এয়া ৰাইজ দলৰ সভাপতি অখিল গগৈ। অখিল গগৈ ডাঙৰীয়াই গণশিল্পী ৰাজীৱ শদিয়াৰ বাসগৃহত উপস্থিত হৈ তেখেতে বৰ্তমানৰ যি পৰিস্থিতি বুজ লৈছে আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে যে ৰাজীৱ শদিয়াই কা আন্দোলনৰ সময়ত আপোচ কৰা নাছিল। যি সময়ত সকলো মানুহে যেতিয়া অখিল গগৈ ডাঙৰীয়াৰ ওপৰত এনাই লাগিছিল, যেতিয়া অখিল গগৈ ডাঙৰীয়াক ৰাষ্ট্ৰদ্ৰোহী ঘোষণা কৰা হৈছিল আৰু পঘাৰে বান্ধি অখিল গগৈ ডাঙৰীয়াক কাৰাগাৰলৈ লৈ যোৱা হৈছিল, সেই সময়ত বহুতে অখিল গগৈ ডাঙৰীয়াৰ সংগ ত্যাগ কৰিছিল আৰু সেই সময়ত ৰাজীৱ শদিয়াই অখিল গগৈ হৈ গান গাইছিল, অখিল গগৈক মুক্তি দিব লাগে বুলি গান গাইছিল, আনকি প্ৰতিবাদো কৰিছিল। গতিকে সেই ৰাজীৱ শদিয়াৰ কাষত আজি অখিল গগৈ ডাঙৰীয়া থিয় হৈছে। অখিল গগৈ ডাঙৰীয়াই ৰাজীৱ শদিয়াৰ পৰিয়াললৈ তেখেতৰ দৰমহাৰ 1 লাখ টকা মাননি আগবঢ়াইছে তেখেতৰ সকাম নিকামবোৰ কৰিবৰ বাবে। আৰু কাজিৰঙা যি অৰ্কিড পাৰ্ক আছে, আপোনালোকে জানে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঢ় লৈ উঠা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ পৰা 1 লাখ টকাৰ চেক ৰাজীৱ শদিয়া পৰিয়াললৈ অখিল গগৈ ডাঙৰীয়াৰ হাতেৰে আজি আগবঢ়োৱা হৈছে। লগতে অখিল গগৈ ডাঙৰীয়াই কৈছে যে ৰাজীৱ শদিয়াৰ যি সকাম নিকাম কৰিবলগীয়া যি পৰিস্থিতি বা পৰিৱেশ বা যি সামান্য খৰচ, এই খৰচখিনিও অখিল গগৈ ডাঙৰীয়াই বহন কৰিব খোজে। আনকি যি সন্তান আছে, ৰাজীৱ শদিয়াৰ 7 বছৰীয়া সন্তানৰ দায়িত্বও অখিল গগৈ ডাঙৰীয়াই পৰিয়ালৰ লগত ভালকৈ আলোচনা কৰি দায়িত্ব ল'ব খোজে আৰু দায়িত্ব সহকাৰে ৰাজীৱ শদিয়াৰ পত্নীৰ সংস্থাপনৰ কথাটো অখিল গগৈ ডাঙৰীয়াই কৈছে। আনকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অখিল গগৈ ডাঙৰীয়াই ৰাজীৱ শদিয়াৰ পত্নী এটা চৰকাৰী চাকৰি ব্যৱস্থা কৰি দিবৰ বাবে অনুৰোধ জনোৱা কথা তেখেতে উল্লেখ কৰিছে আৰু চৰকাৰী চাকৰি নোহোৱালৈকে সন্তানটো পঢ়োৱা বা যিসমূহ ঘৰ চলা ব্যৱস্থা, এই ব্যৱস্থাখিনি দায়িত্ব সহকাৰে পালন কৰা কথা অখিল গগৈ ডাঙৰীয়াই আজি ৰাজহুৱা কৰিছে। আনকি অখিল গগৈ ডাঙৰীয়াই যিহেতু বিপদৰ সময়ত ৰাজীৱ শদিয়া ককাইদেৱে অখিল গগৈ ডাঙৰীয়াৰ লগত আছিল আৰু সেই প্ৰতিদান স্বৰূপে আজি অখিল গগৈ ডাঙৰীয়াই ৰাজীৱ শদিয়া ককাইদেউৰ ঘৰত উপস্থিত হৈছে, উপস্থিত হৈ বৰ্তমানৰ পৰিস্থিতি বুজ লৈছে। আৰু আমি সকলোৱে জানো, জাতি মাটি ভেটি আৰু মানুহৰ বাবে গান গাই গাই ৰাজীৱ শদিয়াই আমাৰ সংসাৰৰ পৰা সকলোকে এৰি থৈ গুচি গ'ল। কিন্তু বহু স্মৃতি অসমীয়া মানুহে পাহৰিব নোৱাৰাকৈ ৰাজীৱ শদিয়াই এৰি থৈ গ'ল আৰু সেইবাবে আমি কৈ আছো যে ভূপেন হাজৰিকা দেৱৰ পিছতেই ৰাজীৱ শদিয়া ককাইদেউক অসমীয়া মানুহে স্মৰণ কৰিব। ৰাজীৱ শদিয়া ককাইদেৱে যি গান গাইছিল, তেখেতৰ গানত যি প্ৰতিধ্বনিত হৈছিল, এই গানসমূহ আমাৰ অসমীয়াৰ বুকুৰ মাজে মাজে থাকি গৈছে। এই গানসমূহ আমাৰ প্ৰতিজন অসমীয়া যি জাতিক ভাল পায়, সেই প্ৰতিজন অসমীয়াৰ বুকুৰ মাজত স্থান লাভ কৰিছে। গতিকে ৰাজীৱ শদিয়া ককাইদেউ অমৰ হ'ব। ৰাজীৱ শদিয়া ককাইদেউক আমি সকলো অসমবাসীয়ে মনত ৰখা উচিত আৰু সেই ৰাজীৱ শদিয়া যিগৰাকীয়ে জাতি মাটি মানুহৰ বাবে গান গাই গাই আমাৰ পৰা গুচি গ'ল, সেই ৰাজীৱ শদিয়াৰ কাষত আজি অখিল গগৈ ডাঙৰীয়া থিয় হৈছে। ৰাজীৱ শদিয়া পৰিয়ালৰ কাষত অখিল গগৈ ডাঙৰীয়া থিয় হৈছে। গতিকে আহক আমি সকলোৱে ৰাজীৱ শদিয়া পৰিয়ালৰ কাষত থিয় দিওঁ, কাৰণ ৰাজীৱ শদিয়া গণশিল্পী আছিল, যাৰ বাবে আজি অন্য শিল্পীৰ লগত ৰাজীৱ শদিয়া তুলনা নহয়। অন্য শিল্পী যদি আপোনালোকে চাই লাভ বিলাস জীৱন যাপন, কিন্তু ৰাজীৱ শদিয়াৰ ঘৰৰ অৱস্থা তেওঁ ঘৰটোলৈ গ'লে আপুনি দেখিব। গতিকে আমি সকলোৱে এজন গণশিল্পী যি মানুহক ভাল পাইছিল, যি মানুহৰ বাবে গান গাইছিল, সেই শিল্পী গৰাকীৰ কাষত আমি থাকিব লাগিব। আৰু অখিল গগৈ ডাঙৰীয়াই অসমবাসীক আহ্বান জনাইছে, আহক আমি সকলোৱে
ৰাজীৱ শদিয়া পৰিয়ালৰ লগত আমি থিয় দিওঁ। আমি সকলোৱে পৰিয়ালটোক সহায় কৰোঁ, কাৰণ ৰাজীৱ শদিয়া ককাইদেউ পৰিয়ালটো বৰ্তমান অৱস্থা অতি সংকটজনক। আৰু আপোনালোকে সকলোৱে জানে যে মানুহক ভাল পোৱা, মানুহৰ মাজতে গীত গাই গাই, মানুহৰ বাবে গীত গাই গাই, মানুহৰ মাজত থাকিয়ে ৰাজীৱ শদিয়া ককাইদেউ গুচি গ'ল। তেওঁ গুচি যোৱাৰ সময়ত সমগ্ৰ অসমবাসী তেওঁৰ লগত থাকিল। হাজাৰ হাজাৰ মানুহে তেওঁ যি শেষ যাত্ৰা, এই যাত্ৰাৰ সহযোগী হ'ল। গতিকে আমি সকলোৱে ভূপেন হাজৰিকা দেৱৰ পিছতে আমি ৰাজীৱ শদিয়া ককাইদেউক আমি স্থান দিব লাগিব। সকলোৱে ৰাজীৱ শদিয়াৰ যি কণ্ঠ, তেওঁ যি শব্দৰ প্ৰতিধ্বনি, এই সকলোবোৰ আমি জীয়াই ৰাখিব লাগিব। আৰু সংগ্ৰামী জনতাৰ বাবে, বিশেষকৈ জাতি আৰু মাটিক ভাল পোৱা মানুহৰ বাবে, মানুহক ভাল পোৱা মানুহৰ বাবে ৰাজীৱ শদিয়া ককাইদেউ সদায় আদৰ্শ হৈ থাকিব।